राउत सम्मान के जोहार और राउत सम्मान कैसा ना आशा करा तो राउत सम्मान भी ठीक है संगे मैं भी अच्छा हूँ। तो आज के ई ब्लॉग में फिलहाल बातचीत करबे हम इनके विश्वनाथ चार्ली धूली मोराड्रेन तिनसुकिया के और विख्यात को वहाँ का परिस्थिति बहुत ही खराब है ओकरे लेके वीडियो को मैं बना थी जेहेतु वहाँ में आज कुछ रिपोर्टर मन आए रहे और उ सब भी कुछ भल अच्छा बात के बोल के गलन और राव सोमन के वो क्लिप के एक बार देखाई लेबो तो राव सोमन वो क्लिप के एक बार देख लो। বিশ্বনাথ সমষ্টিৰ ধুলি পঞ্চায়ত ধুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত কিছুমান ৰুহ বাস্তৱ ছবি আমি অসমবাসী ৰাইজৰ ওচৰত দাঙি ধৰিবলৈ ওলাইছো। শ্ৰদ্ধাৰ ৰাইজ আজি অন্তৰে মই আপোনালোকক হাতজোৰ কৰি অনুৰোধ কৰিছো এই বাস্তৱ ছবিখন আপোনালোকে চাব আৰু আপোনালোকক আমি সত্য উপস্থাপন কৰিম। কোনো ধৰণৰ ইয়াত আৰ্টিফিচিয়েল নহয়, কোনো ধৰণৰ লোকঢাক নাই। যিখন অসমত আচলতে দ্ৰুত উন্নয়নৰ মানে কথা কৈ থাকে চৰকাৰে তাৰ এটা ফুপুলা চৰিত্ৰ আমি আজি উদঙাই দাঙিম। প্ৰথম বস্তুটো আমি দেখাইছো য'ত এইখন ঘৰত গাভৰু ছোৱালী আছে, বৃদ্ধ পিতৃ মাতৃ আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকৰ গা ধুবলৈ এটা ব্যৱস্থা নাই আৰু সেইটো তেওঁলোকৰ কুঁৱা একমাত্ৰ পানী খায়। চাওক এইটো কুঁৱা, এইটো পানী আপুনি যদি দেখে এইটো এওঁলোকৰ কুঁৱা। চাওক দুৰ্ভিক্ষ সময় এটা জীৱন স্বাস্থ্য খণ্ডৰ উন্নতি কৰা এটা ফটা ঢোল কোবোৱা এই ভাৰতীয় জনতা পাৰ্টি অথবা কংগ্ৰেছ চৰকাৰখনৰ যি চৰিত্ৰ এই চৰিত্ৰটো এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আচৰিত হ'ব। এই গাঁওখনত কাৰেণ্ট নাই, কাৰেণ্ট আছে? আপোনালোকে ঘৰৰ অৱস্থাবোৰ চাব। বাস্তৱ ছবি উপস্থাপন কৰি আছো, কমেণ্ট কৰিব। আপোনালোকে সত্য কথা ক'বলৈ ভয় নকৰিব, জেল হয় ফাঁচি হয়, কিন্তু মানুহ হিচাপে জীয়াই থকাৰ যিটো অধিকাৰ এই অধিকাৰৰ পৰা বঞ্চিত কৰি কেনেকৈ অত্যাচাৰ কৰিছে মই আপোনালোকক দেখাই আছো। এইটো চাওক, এইটো কংগ্ৰেছৰ দিনৰ ঘৰ, 15 বছৰ শাসন কালত কংগ্ৰেছে দিয়া এইটো একমাত্ৰ ঘৰ তেওঁলোকৰ। আৰু 10 বছৰ শাসন কালত বিজেপি চৰকাৰে দিয়া এইটো লেট্ৰিন, এইটো তেওঁলোকৰ লেট্ৰিন। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি দিনটোত 218 টকা উপাৰ্জন কৰি এইটো ঘৰ তেওঁলোকে নিজে বনাই লৈছে। ইয়াত আপোনালোকে চাওক বাথৰুমৰ ব্যৱস্থা নাই ক'তো, নিজৰ মাটি, এইবোৰ নিজৰ মাটি। মই ইয়ালৈ মানুহসকলক অলপ ইয়ালৈ আহিব দিয়কচোন। স্থানীয় ৰাইজ আছে, মই এনেকুৱা বহুত ঘৰ আছে, সকলো ৰাইজৰ মতামত ল'ম। উন্নয়নৰ গংগা বৈছে মোদী চৰকাৰ আৰু উন্নয়নৰ এখন জীয়া বাস্তৱ ছবি আজি দেখুৱাই দিব ওলাইছো অসমবাসী ৰাইজক। আমাৰ মানুহখিনি অকণমান এপিনে হওক। আৰু মই শ্ৰদ্ধাৰ ৰাইজ এটা গুৰুত্বপূৰ্ণ সকলোতকৈ অসমৰ ভিতৰত সকলোতকৈ ধনী মানুহজন আপোনালোকক দেখাইছো। প্ৰথমজন এজন এনেকুৱা ধনী মানুহ, দাদা আপুনি বহুত ধনী মানুহ, এজন ধনী মানুহ, এনেকুৱা এজন ধনী মানুহ যিগৰাকী ব্যক্তিয়ে চৰকাৰী আঁচনিৰ নামত ফুটা কৰি এটাও পোৱা নাই। তেওঁ এজন বৃদ্ধ, দিনটো হাজিৰা কৰি তেওঁ কঁকালটো দেখিছে কেনেকৈ আছে, দিনটো হাজিৰা কৰি তেওঁ কিমান পায়? মাত্ৰ 212 টকা। অসমবাসী ৰাইজ চাওক, এইসকল মানুহ নহয় নেকি? অসমীয়াৰ সন্তান নহয় নেকি? এইগৰাকী বৃদ্ধ খুৰীৰ আইতা কওক কিছুমানে, এগৰাকী খুৰীৰ স্বামী নাই, স্বামীহীন এগৰাকী মানুহ এটা অসহায় জীৱন কটাই আছে। এওঁৰ থাকিবলৈ ঘৰ এটাও নাই। আছে? ঘৰ পাইছে চৰকাৰে? কিবা আঁচনি পাইছে? কাৰেণ্ট আছে? ল'ৰা ছোৱালীক পঢ়াবলৈ কাৰণে ভাল শিক্ষা ব্যৱস্থা আছে? স্বাস্থ্যৰ কাৰণে কিবা পাইছে? কি পাইছে? অসমবাসী ৰাইজ কওক, কিবা পাইছে? চৰকাৰী আঁচনিৰ নামত কিবা পাইছে? কিবা পাইছে? আপোনালোকৰ গাঁৱত কাৰেণ্ট নাই, হয়নে নহয়? আৰু দুই এজনৰ বাহিৰে কাৰো হাতত আৰু একো পোৱা নাই। কোনোবাই চাউল পাইছে, কোনোবাই চাউলো পোৱা নাই। কোনটো সমষ্টি ৰাইজ আকৌ এবাৰ কৈ দিয়ক, অসমৰ মানুহে চাই আছে। বিশ্বনাথ সমষ্টি। ইয়াৰে বিধায়কগৰাকীৰ নাম কৈ দিয়ক, সন্মানীয় বিধায়ক, যিগৰাকী বিধায়কক আমি ভোট দি ৰাজভোগ খাবলৈ পঠিয়াই দিছো। তেওঁ কেতিয়াবা আহি আমাৰ খবৰ লৈছে? তেওঁৰ নামটো কি? প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া, এজন অকৰ্মণ্য বিধায়ক। প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া এজন অকৰ্মণ্য বিধায়ক। তেওঁৰ সমষ্টি এখন ৰুহ বাস্তৱ ছবি দেখুৱাইছে। চাওক প্ৰত্যেক কেনেকুৱা আপোনাৰ এটা অৱস্থা য'ত ঘৰবোৰ, মই যদি আৰু অকণমান আগলৈ যাওঁ, প্ৰত্যেকটো ঘৰে একেটাই দশা। আপোনালোকে কোনেও ঘৰ পোৱা নাই। চৰকাৰী আঁচনি কিবা পাইছে? এইটো কংগ্ৰেছ ঘূৰিছো, আমি গোটেই ঘূৰিছো। এইটো কংগ্ৰেছে দিয়া ঘৰ আৰু এইটো আপোনাৰ বিজেপিয়ে দিয়া লেট্ৰিন। এইখন বাস্তৱ ছবি আৰু এই ছবিখন সমাজত সাহসেৰে উপস্থাপন কৰাৰ সাহস সাংবাদিকসকলৰ নাই। গাঁওবোৰত সোমাওক সাংবাদিকসকলে, পইচা লৈ পকেট গৰম কৰি তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ ফটা ঢোল বজাই থাকে।
ল'ৰা ছোৱালী পঢ়া শুনাৰ তেওঁলোকে ব্যৱস্থা কৰি দিব পৰা নাই, ৰাস্তা পদূলি আজি উন্নয়ন নাই, স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ সুবিধা নাই, শিক্ষাৰ ক্ষেত্ৰত নাই, য'ত আজিও কেৰাচিন আৰু ডিজেলক আশা কৰি জীয়াই আছে। চাকি জ্বলাই, কিহেদি জ্বলাই? ডিজেল দি চাকি জ্বলাই, হয় নেকি? নাপায়। আচ্ছা, মোক আহোঁতে কোনোবা এগৰাকীয়ে ক'লে যে যেতিয়া প্ৰসূতি মানে প্ৰসৱ বেদনা, নাৰী এগৰাকী যেতিয়া গৰ্ভৱতী হয়, সেই নাৰীজনীক প্ৰসৱ বেদনাটো সাংঘাতিক যন্ত্ৰণা। প্ৰত্যেকগৰাকী আই মাতৃয়ে কথাটো হৃদয়ংগম কৰে আৰু উপলব্ধি কৰিব পাৰে। আমি কিছু সংখ্যক পুৰুষেও যোনে মানে এটা মেচুৰিটি লেভেল পাৰ কৰিছে জানে, প্ৰসৱ বেদনা যেতিয়া গৰ্ভৱতী মহিলা এগৰাকী মেডিকেললৈ বহুত দূৰ যাব লাগে, মই জানো, বিশ্বনাথ চাৰিআলি যাব লাগে, এতিয়া নিয়াৰ ব্যৱস্থা কি আছে? কিহত লৈ যায়? আৰু বাৰিষা দিন নাহে, ইয়াৰ পৰা আমি ঠেলাত লৈ যাওঁ 1 নম্বৰলৈকে, কি কয়? তেতিয়াহে তাৰ পৰা গাড়ী লৈ যায়। আচ্ছা, আপোনালোকে প্ৰতি 5 বছৰ মূৰে মূৰে ভোট দিয়ে নে নিদিয়ে? হা, ভোট দিয়ে? আপোনালোকে এখন ৰাজ্যৰ নাগৰিক হয়? এখন ৰাজ্যৰ নাগৰিক হয় আপোনালোক? এখন ৰাজ্যৰ নাগৰিক আপোনালোকে অসমীয়া হৈ জন্ম হৈছে, অসমত আছে, অসমৰ কাৰণে কাম কৰিছে, তাৰ পিছতো অসমৰ পৰা প্ৰতিনিধিত্ব কৰা মন্ত্ৰী বিধায়কসকলে আপোনালোকৰ কথা 1 মিনিটো নাভাবাটো দুৰ্ভাগ্যজনক কথা, গৰিহজনক কথা। কিবা পাইছে সৈদ? চৰকাৰীভাৱে কিবা পাইছে? চাওকচোন কিমান আলাইবিলাকে আছে। আপোনালোকে পৃথিৱীত সকলোতকৈ ধনী মানুহ হয়নে? ধনী মানুহৰ কাৰণে দিয়া নাই। চৰকাৰখন কিয় গঠন হৈছে? দুখীয়া মানুহৰ সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আমি এজন জনপ্ৰতিনিধি প্ৰতি 5 বছৰ মূৰে মূৰে নিৰ্বাচন কৰি পঠিয়াই দিওঁ, আৰু সেই প্ৰতিনিধিসকল যেতিয়া আমাৰ ভোটেৰে জিকি তেওঁলোকে বিধানসভাৰ মজিয়ালৈ যায়, লোকসভাৰ মজিয়ালৈ যায়, তাৰ পিছত আপোনালোকৰ অৱস্থা এনেদৰে দূৰৰ পৰা চায়, হয়নে? কংগ্ৰেছ চৰকাৰে দিয়া ঘৰটো আপোনালোকে দেখাই দিলে মোক, পানীৰ অৱস্থাটো দেখাই দিলে আপোনালোকে মোক, বিজেপি চৰকাৰে দিয়া লেট্ৰিনটো দেখাই দিলে, এতিয়া স্কুল কলেজখিনি দেখাই দিলে, আৰু ভেজাল চেছ ঠেলাত লৈ স্বাস্থ্য খণ্ডলৈ আমাৰ প্ৰসূতিসকল যায়, হয়নে? আচ্ছা, বাগানত কাম কৰি আজিৰ তাৰিখত আপুনি কেইটকা পায় মজুৰি? সকলোতকৈ ধনী মানুহজন দেই, তেওঁ ক'ব কেইটকা পায়? 218 টকা। চাউলৰ কিলো কিমান? মিঠাতেলৰ লিটাৰ কিমান? হা, 120 টকা। দাইলৰ কিলো কিমান? 120। পিঁয়াজৰ এদিনত আপোনালোকৰ এটা 5জনীয়া পৰিয়াল এটা চলাওঁতে দিনটোত কিমান খৰচা জানেনে? হা, কিমান যায়? এনেতো ধৰক মানে এদিনতো মানে 300 টকা খৰচ হৈছে, 212 টকা উপাৰ্জন হয়। তাৰমানে মই আপোনালোকক এইখিনিতে এটা কথা কওঁ, আজি যে আপোনালোকে মাহত 6,000 বা 7,000 টকা উপাৰ্জন কৰে, এদিন ইয়াৰ পৰা গুৱাহাটী, ইয়াৰ পৰা যদি আপোনালোকে এম্বুলেঞ্চ এখন লৈ আমাৰ ল'ৰা ছোৱালী যদি কিবা ভগৱান নকৰক অসুখ হয়, ওচৰত ভাল স্বাস্থ্য ব্যৱস্থা নাই, গুৱাহাটী GMC গুৱাহাটী মেডিকেল কলেজলৈ নিব লাগিব, গাড়ী এখন ভাড়া কৰিলে আমাৰ কিমান যাব? 5,000 টকা। তাত চিকিৎসাৰ নামত আমাৰ টকা যাব। আমি মাহটোত কেইটকা উপাৰ্জন কৰোঁ? 6,000 টকা। তেতিয়াহ'লে আমি যদি 20-30 হাজাৰ টকা গ'ল, তাৰমানে আমি 15,000 টকা আৰু সুদত ল'ব লাগিব, ঠিক আছে? অসুখ বিসুখটো আহে সকলো মানুহৰ। তে এই যদি আমি সুদ ধাৰ ঋণ কৰি মাটি বাৰী বন্ধকত বেছি আমি দুখীয়া নহয়, কোন দুখীয়া হম কওক? চৰকাৰখনে আমাক এই সুবিধাখিনি দিব লাগে নে নালাগে? হা, মানুহ হিচাপে মানৱীয়তাৰ দৃষ্টিভংগীৰে যিখিনি আমাৰ অধিকাৰ, আমিতো চাকৰি খোজা নাই, কৰ্মসংস্থাপন এটা দিব লাগে নালাগে? আপুনি কিমানলৈকে পঢ়িলে কওক? হাই ছেকেণ্ডেৰীলৈকে পঢ়িলে। আপুনি হাই ছেকেণ্ডেৰী গভৰ্ণমেণ্ট চৰকাৰী কিবা সুবিধা পাইছে? চাকৰি বাকৰি কিবা পাইছে? আমাৰ পঢ়ি থকা মাইনাহঁতে পেনে আছোন, তেওঁলোকে এইখন গাঁৱৰ পৰা ওলাই গৈ বহুত দূৰত কলেজত পঢ়ি আছে। কি ক'বা, তোমালোকেতো অকণমান হ'লেও পঢ়া শুনা কৰিছা, পৃথিৱীখন এতিয়া দেখিছা, একো নহয়, লাজ কৰিবলগীয়া নহয়। অধিকাৰৰ বিষয়ে মাত মাতিবা। আমাৰ ডিঙিত আমি বনাইছো ৰজা, আমি সেৱক কৰি পেলাই পঠিয়াই দিছো, আমাৰ ওপৰত অন্যায় চলিছে, আৰু মাত মাতিবা, ভয় নকৰিবা। গুলি ফুটাই মাৰে, ফাঁচি দি মাৰে, এক্সিডেণ্ট কৰি মাৰে, যি হৈ থাকিব কোৱা। চৰকাৰখনে এই গোটেই গাঁওখনৰ অৱস্থা দেখিলো, চৰকাৰখনে কিবা সুবিধা দিছে? তোমালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিবা দিছে? একো দিয়া নাই। চৰকাৰীভাৱে ঘৰ এটা পাইছা? স্বাস্থ্যৰ কাৰণে কিবা সুবিধা পাইছা? ৰাস্তা পদূলি অৱস্থাটো কি ক'বা? বাৰিষা কেনেকে তোমালোকে অহা যোৱা কৰা?
ইমান কষ্ট হয় আমি জানো। মই খোৱা পানী অৱস্থাটো দেখিলোঁ যিটো কোৱা মই শেহত এই ভিডিঅ'টো শেহত অসমবাসী ৰাইজৰ মানে জ্ঞাতাৰ্থে আকৌ এবাৰ দেখাই দিম তেওঁলোকে কি পানী খাবলগীয়া হৈছে। এনেকুৱা মানুহৰ জীৱনে আচলতে ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে যিদৰে গোলাম বনাইছিলে বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনেও মানুহসকলক এনেকৈ গোলাম বনাইছিলে। কোনোবা এজন আছিল নহয় পইচাৰ অভাৱত কলেজ যাব পৰা নাই। কোনজন আছিলে? লৈ আহক, মাতকচোন। এই বাবু কি নাম তোমাৰ? কি নাম? আমোজ তিৰ্কি। কিহলৈকে পঢ়িলা? ক্লাছ 7 7লৈকে। কিয় বাদ দিবলগীয়া হ'ল? স্কুলত জেগা নাই যে এটা কাৰণে ছাৰ একো কোৱা নাই এটা কাৰণে ষ্টুডেণ্ট বিলাকৰ স্কুলত পঢ়াবলৈ জেগা নাই। জেগাই নাই মানে স্কুলত নাই নাই দিয়া নাই আকৌ চিট নাই। চিট ফুল হৈ গ'ল তাৰপিছত নিদিলে আৰু এটা জীৱন ধ্বংস কৰিলে চৰকাৰী শিক্ষা ব্যৱস্থাই। এটা সম্ভাৱনাপূৰ্ণ ল'ৰা যিটো ল'ৰা পঢ়িলে অসমৰ সম্পদ হ'ব পাৰিলে, যোনে অসম আৰু অসমীয়া আইৰ কাৰণে কাম কৰিব পাৰিলে। এটা সম্ভাৱনাপূৰ্ণ ব্যৱস্থা শিক্ষা চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ কাৰণে এটা ল'ৰাৰ জীৱন ধ্বংস হৈ গ'ল। আৰু একো নকওঁ, অসমবাসী ৰাইজ বিচাৰ কৰিব। একদম ষ্ট্ৰেইট ফৰৱাৰ্ড কথা, এই চৰকাৰখন এনেধৰণৰ আচলতে দুষ্ট প্ৰকৃতিৰ চৰিত্ৰহীন মানুহসকলক যেতিয়ালৈকে আমি আমাৰ জনপ্ৰতিনিধি হিচাপে আমি ৰজাঘৰলৈ পঠিয়াম, আমাক শাসন কৰিবলৈ পঠিয়াম, তেতিয়ালৈকে আমাৰ ওপৰত এনেকুৱা অন্যায় উৎপীড়ন অত্যাচাৰ চলি থাকিব। আমি সহ্য কৰি থাকিব লাগিব। গণতান্ত্ৰিক এটা ব্যৱস্থাত সকলোতকৈ ডাঙৰ সূত্ৰটো হ'ল কি, আমি ৰজা সজাবও পাৰোঁ, ৰজা ভাগিবও পাৰোঁ। গণতান্ত্ৰিক এইটো অধিকাৰ যে প্ৰতি 5 বছৰৰ মূৰে মূৰে আমি ভাল কাম নকৰাজনক বিদায় দিবই লাগিব, আৰু বিদায় নিশ্চিত নকৰিলে তেওঁলোকে সেই মৰ্মতালৈ চলিয়ে থাকিব। যোৱা কিছুদিনৰ আগত পৰহি এটা লাইভ কৰিছিলোঁ, য'ত লাইভটোত স্পষ্টভাৱে আমি এজন ভাইক আছে দেই, তেওঁৰ কি নাম আছিলে, আমাৰ ল'ৰাজন আছেনে, ৰূপজ্যোতি কুৰ্মীৰ ভাইক এজন আছে যি একো সুবিধা পোৱা নাই। ৰূপজ্যোতি কুৰ্মীৰ ঘৰৰ কিনাৰৰ আমি গোটেই পৰিৱেশটো দেখাইছিলোঁ। তেওঁ ইয়াৰ পৰা বিধায়ক হ'ল, ইয়াৰ পৰা গৈ পেলাই ভাৰত চৰকাৰৰ সাংসদ হ'ল। তাৰ পাছতো তেওঁ সমষ্টিবাসী ৰাইজৰ কাৰণে এটা ইটা পঠিয়াই নিদিলে, এটা শিলগুটি নেপেলালে ৰাস্তাত। সেই মানুহসকলক এটা পানী বটলৰ এটা ব্যৱস্থা কৰি নিদিলে ক'ভিডৰ সময়ত। বুজি পাইছে? গতিকে অসমবাসী ৰাইজ বিচাৰ কৰিব, বিবেচনা কৰিব। ভোটটো तो राव सब मन वीडियो के देख के ऑलमोस्ट समझ में आई गया शायद जी ये वीडियो के इतना ही शेयर करा ऊपर लेवल तक पहुंचाई देवा, चाहे नहीं कि हम इनके धूली मोरा ड्रिंक 300 के परिस्थिति के कुछ तो समाधान हो। तो मैं बेसी नहीं बोलबो, अगर ये वीडियो के ज़्यादा से ज़्यादा शेयर करा, और मोर चैनल में अगर पहली बार आता प्लीज़ मोर चैनल के लाइक सब्सक्राइब एंड शेयर करे नहीं भूलाबा। तो आज खातिर इतना ही ब्लॉग रहे, और मिलबे नेक्स्ट वीडियो।